কিডনি ৰোগত আক্ৰান্ত নেকি? কিডনি বিকল হোৱাৰ পূৰ্বে দেখা দিয়া লক্ষণসমূহ কি জানেনে? যদি আপোনাৰো বৃক্কৰ সমস্যা আছে তেন্তে আপোনাৰ বাবে দৈনন্দিন কাম কাজ কৰাটো অতি কঠিন হ'ব পাৰে। বৃক্কৰ এনে লক্ষণবোৰ সাধাৰণতে ৰাতি বেছিকৈ দেখা যায়। আমাৰ শৰীৰৰ বাবে যেনেকৈ হৃদস্পন্দন প্ৰয়োজনীয়, একেদৰে বৃক্কৰ সঠিক কাম কাজো আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। বৃক্কৰ পাথৰ, ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধিৰ দৰে সমস্যাই আপোনাৰ বৃক্কৰ ক্ষতিৰ ইংগিত দিয়ে। বৃক্কৰ সমস্যাৰ লক্ষণসমূহ কি? অধিক প্ৰস্ৰাৱ। দিনটোত 8 পৰা 10 বাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক ঘটনা। কিন্তু যদি ৰাতি বহুত প্ৰস্ৰাৱ কৰিব লগা হয় তেন্তে বুজিব যে আপোনাৰ বৃক্ক ক'ৰবাত ক্ষতিগ্ৰস্ত হৈছে। যদি ৰাতি বাৰে বাৰে উঠি প্ৰস্ৰাৱ কৰিব লাগে তেন্তে আপুনি বৃক্কৰ পৰীক্ষা কৰা উচিত। অত্যাধিক ঘাম ওলোৱা। যদি শুই থকাৰ সময়ত হঠাতে প্ৰচুৰ ঘাম ওলায় তেন্তে বৃক্ক বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। আচলতে যেতিয়া আপোনাৰ ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া আপুনি প্ৰস্ৰাৱৰ বাবে নাযায় তেতিয়া আপোনাৰ ঘাম ওলাবলৈ আৰম্ভ কৰে। গতিকে শুই থকাৰ সময়ত ঘাম ওলোৱা অৱস্থাটো আওকাণ নকৰিব। ভৰিৰ বিষ। যেতিয়া শৰীৰত ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধিৰ বাবে আপোনাৰ শৰীৰে অধিক পৰিমাণৰ তৰল পদাৰ্থ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে তেতিয়া এই তৰল পদাৰ্থ আপোনাৰ ভৰিৰ ওচৰ পায়গৈ। ৰাতি বিচনাত শুই থাকিলে ভৰিৰ তীব্ৰ বিষ হ'বলৈ আৰম্ভ কৰে। প্ৰতিনিশা ভৰিৰ বিষত ভুগি থকা লোকসকলে বৃক্ক পৰীক্ষা কৰাটো প্ৰয়োজন। বমি বমি ভাৱ। যদি আপোনাৰ কিডনিৰ সমস্যা আছে তেতিয়া ৰাতিৰ আহাৰ খোৱাৰ পিছত বমি বমি ভাৱ আহিব পাৰে। এনেকুৱা অনুভৱ হ'লে নিশ্চিতভাৱে আপুনি শৰীৰ তথা বৃক্ক পৰীক্ষা কৰোৱা উচিত। গতিকে বমি বমি ভাৱক আওকাণ নকৰিব, কাৰণ ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। উচ্চ ৰক্তচাপ। যদি শুই থকাৰ সময়ত আপোনাৰ ৰক্তচাপ বেছিকৈ বৃদ্ধি পায় তেন্তে আপোনাৰ বৃক্কৰ সমস্যা থাকিব পাৰে। যেতিয়া বৃক্কই আপোনাৰ তেজৰ পৰা ক্ৰিয়েটিনিন ফিল্টাৰ কৰি উলিয়াব নোৱাৰে তেতিয়া হীৰাত জমা হোৱা আৱৰ্জনাবোৰ সংকুচিত হৈ তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।